জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ সৰু সৰু সাধাৰণ ভুৱা কেছ লগাই পেলাই বিজেপি দাদাগিৰি চলিছে ইয়াত ইউথ কংগ্ৰেছ জিন্দাবাদ অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ ইউথ কংগ্ৰেছ জিন্দাবাদ গৰু চোৰ কাৰ্য কৰক গৰু চোৰক কাৰ্য কৰক অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ আমি এই ক্ষেত্ৰত ক'ব বিচাৰিছো যে আমি পূৰ্ণ গণতান্ত্ৰিক হিচাপে গৰুখুটিৰ যি গৰুৰ বিৰোধী চোৰ সেই হিচাপত আমি প্ৰতিবাদ কৰিবলৈ গৈছিলোঁ কিন্তু ইয়াত আজি আমাক কৰায়ত্ব কৰিছে চিএম ভিজিলেন্সলৈ বটল নিক্ষেপ কৰা বুলি কিন্তু আমিও গৰিহণা দিছোঁ যে সেই বটল নিক্ষেপ কৰা কাৰ্যক আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু ইয়াত আজি সম্পূৰ্ণভাৱে তৃতীয় পক্ষ যে আছে এই আমি সন্দেহ কৰিছোঁ ইয়াত তৃতীয় পক্ষৰ সম্পূৰ্ণ হাত আছে আছিলোঁ প্ৰতিবাদী কাৰ্যসূচীত আছিলোঁ গণতান্ত্ৰিকভাৱে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ কিন্তু ইয়াত যে বটল নিক্ষেপ কৰিব সেই বিষয়ে আমাৰ কোনো ধাৰণা নাছিল এয়া একদম তৃতীয় পক্ষ স্পষ্ট কথা এয়া তৃতীয় পক্ষৰ সম্পূৰ্ণ হাত আছে গণতান্ত্ৰিকভাৱে কালি গোলাঘাটত আপোনাৰ মুখ্যমন্ত্ৰী সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ সেই মুহূৰ্ততে এতিয়া আমাক এনেই আপোনাৰ তলব কৰিছে কোন পক্ষই কেনেকৈ বটল মাৰিছিলে আমি নাজানো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছিলোঁ আৰু গৰুখুটি যিটো কেলেংকাৰী আপোনালোকে সকলোৱে গম পাইছে অসমত গোটেই ফুলপাৰ লগাই আছে আমি সেইটো ক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ গণতান্ত্ৰিকভাৱে আৰু আপোনালোকে গম পাইছে জয়ন্ত মল্লভ বৰুৱা সম্পূৰ্ণ এতিয়া গৰুখুটিৰ লগত সম্পূৰ্ণ জড়িত আৰু নিজৰ জয়ন্ত মল্লভ বৰুৱাৰ নামত এতিয়া ৰাজ সাহায্য পাইছে সাধাৰণ আমাৰ নিবনুৱা যুৱক যুৱতীয়ে পোৱা নাই তেওঁলোকে ৰাজ সাহায্য 50 লাখ টকা পাইছে